বিজনীৰ ডংখিয়াপাৰাৰ আছাফুকা নৈত অবৈধ খনন চৰকাৰক কৰ ফাঁকিৰে নৈখনত চলাই গৈছে অবৈধ খনন কাৰ্য চিন্তিত নৈপৰীয়া ৰাইজ বিজনী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ডংখিয়াপাৰাৰ আছাফুকা নৈত ভয়ংকৰভাৱে চলি আছে অবৈধ খনন কাৰ্য নীৰৱ বিজনী বন বিভাগ ফুংখা মুছাহাৰী নামৰ এজন মহলদাৰে নীতি বৰ্ষীভূতভাৱে খনন কাৰ্য চলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে 2021 চনত চৰকাৰৰ ফালৰ পৰা ফুংখা মুছাহাৰীয়ে মহলটোৰ টেণ্ডাৰ লাভ কৰিছিল যদিও মহলৰ নীতি নিৰ্দেশনাক আওকাণ কৰি আছাফুকা নৈখনত সমতলৰ পৰা 100 ফুট পৰ্যন্ত জেচিবিৰে গাঁত খান্দি চালানবিহীনভাৱে শিল চেণ্ড গ্ৰেভেল আদি সৰবৰাহ কৰি থকা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে যাৰ বাবে নৈখনৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰাৰ আশংকা কৰিছে নৈপৰীয়া ৰাইজে এই ক্ষেত্ৰত বন বিভাগত বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো বন বিভাগে গুৰুত্ব নিদিয়া বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে নিউজ ডেস্ক ৰিপোৰ্ট NR24 খনন কাজ বন্ধ করুক অবৈধ খনন কাজ বন্ধ করুক ফুংখা নাজারি গো ব্যাক ফুংখা নাজারি গো ব্যাক ফুংখা নাজারি অবৈধ খনন বন্ধ করুক আসাম গো ব্যাক আসাম ফরেস্ট গো ব্যাক ক্লিয়ারেন্স গো ব্যাক ক্লিয়ারেন্স ফরেস্ট গো ব্যাক ফুংখা নাজারি গো ব্যাক অবৈধ খনন কাজ বন্ধ করো হল 2021 চনত 7 বছৰৰ নামে চৰকাৰে টেণ্ডাৰ দিছে দিয়াৰ পিছত মহলৰ নিয়ম যেখিনি আছে যেনেবা 3 ফুট খুন্দিব লাগে 3 ফুট খুন্দাৰ পিছত তাৰ পিছত লেভেল হ'ব লাগে এটা লেভেল হোৱাৰ পিছত আৰু 3 ফুট খুন্দিব পাৰে টোটাল 9 ফুট খুন্দিব পাৰে কিন্তু এই নিয়ম অমান্য কৰি ডাইৰেক্ট হেতে 70-80 ফুট ডাইৰেক্ট খুন্দি আছে একদম 150 ফুট মান হৈ গৈছে টোটাল এনেকা অৱস্থা হৈছে যেটো মহলৰ মেইন নালা থাকে নদীৰ এই নালা বাদ দি আপোনাৰ ইয়াৰ পৰা কমসে কম 100-200 মিটাৰ মেইন কাছা যেটো আছে সেইফালে গুচি গৈছে মানে আমাৰ এনেকা অৱস্থা হৈছে যদি বাৰিষাৰ সিজন আহিলে আমাৰ ঘৰ বাৰী সব ভাঙি চুৰমাৰ হৈ যাব বিপদ মাতি আনিছে বিপদ মানে একদম পানী আহিলে আমাৰ বিপদ অনিবাৰ্য এটো কাৰ নেতৃত্বত চলি আছে এটো আপোনাৰ ফুংখা নাৰ্জাৰী মহলদাৰ নাম তেওঁলোকে আজি যেটো ট্ৰেক্টৰ ধৰ তেওঁলোকৰ কোনো চালানবিহীনভাৱে চলাই আছে চালান মানে দিনতে চালান চলে বিহীন ৰাতি হলে বেছি চলে মানে আমি দিনতে ইয়াতে আহি বহি থাকো মানে অবৈধভাৱে খনন কাৰ্য চলাই আছে আমি ইয়াতে দিনত বহি থাকো দিনত বেছি নাহে ৰাতি যেতিয়া 12টা বাজে তেতিয়া মানে আগো ডাম্পাৰ চাম্বাৰ জেচিবি লৈ আৰু খুন্দি থাকে আমি কেনেকৈ পহৰা দিম মানে প্ৰশাসনে আমাক হেল্প নকৰে প্ৰশাসনক আমি 2023 চনত দিছো 24 চনত দিছো 25 দিছো আমি ৰাইজৰ কমপ্লেইন লৈ মানে দৰখাস্ত দিছো যাতে আমাৰ মহলটো বন্ধ হ'ব লাগে প্ৰশাসনে আমাক সহায় নকৰে চেৰাঙৰ ডিএফও কোনো ধৰণৰ গুৰুত্ব নিদিয়ে নেকি ডিএফও মানে আমি সব জায়গাতো কমপ্লেইন কৰিছো সংগঠনৰ পৰা কমপ্লেইন কৰিছো একো গুৰুত্ব নিদিয়ে আমাক ৰাজহুৱা কমপ্লেইনক মানে আমি ৰাজহুৱা মিটিং মাতি ৰাজহুৱা স্বাৰ্থত আমি মানে ডিএফও বিজনী ৰেঞ্জত কমপ্লেইন দিছিলোঁ কিন্তু আমাক কোনো গুৰুত্ব দিয়া নাই আচাৰ বগান নদী 1 নং ডংচিয়াপাৰা আচাৰ বগান নদী মহলৰ নাম আচাৰ বগান মানে আপোনালোকেতো নিজে প্ৰমাণটো চালে ইয়াতে ট্ৰেক্টৰ আছিল জেচিবি আছিল বিনা চালানতে চলি আছে সেইটো আপোনালোকৰ সন্মুখতে এনেকুৱা হৈ গ'ল বিনা চালানতে চলি আছে গাড়ীটো পলালে মালখিনি কি কয় এইটো ফেলাই দি মালখিনি ফেলাই দি পলাই গুচি গ'ল ইয়াৰ পৰা ট্ৰেক্টৰ জেচিবি আপোনালোকৰ তাতে ফটেজটো আছে আপোনালোকে কেমেৰা কৰিছে এইটো আৰু কি কয় এইটো লৈ আমি আগতে 2-3বাৰ মেমোৰামা এই ৰেঞ্জাৰক দিছোঁ ডিএফক দিছোঁ কোনো গুৰুত্ব দিয়া নাই আমাক এইটো লৈ আমাৰ ফেৰেংগা যেতিয়া নেকি বন বিভাগৰ মন্ত্ৰী আছিল তাতেলৈকে আমি গৈছিলোঁ সেইটো পৰ্বতে কৰা নাই আমাক কোনো ধৰণৰ তাৰমানে কোনো গুৰুত্ব দিয়া নাই আমাক কোনো চৰকাৰৰ পৰা গুৰুত্ব দিয়া নাই MLA কি একো কোনো গুৰুত্ব পোৱা নাই আমি বন বিভাগে মিলি আছে নেকি ডাইৰেক্ট কয় মহলদাৰবিলাক আহি কয় যে আমাৰ লগত বন বিভাগৰ লগত আমাৰ লগত জড়িত আছে এনেকুৱা ডাইৰেক্ট কৈ কিনে আমাক ৰাইজক কিবা ক'লে আমাক মাৰিব আহে আমাৰ ইয়াতে একবাৰ মাৰামাৰি নিচিনা হৈ গ'ল এই মহলদাৰৰ লগত ফুংগা নে কি তাৰ নাম আমি নামটো নাজানো ভালকৈ আৰু জেচিবি লৈ ডাইৰেক্ট মানুহ মাৰিবৰ কাৰণে আহি ইয়াতে এনেকুৱা হৈ আছে ইয়াতে এতিয়া আপোনালোকে কি বিচাৰে আমি বিচাৰোঁ যে এইটো বন্ধ হ'ব লাগে এইটো আমাৰ ৰাইজৰ কাৰণে ভাল বন্ধ হোৱাটো আৰু নহ'লে এনেকুৱা যেনেকুৱা খুন্দি আছে যদি খালি এনেকুৱা খুন্দি থাকে বাৰিষাৰ দিন আহিলে এক বছৰতে কমচে কম
200 ঘৰৰ একদম পূৰাই শেষ হৈ যাব। তাৰমানে এনেকুৱা হৈ আছে যে 200 ঘৰ মানে এইটো আপোনালোকে বুজি পায় নিশ্চয় 200-300 বিঘা মাটি হ'ব, সেইটো একদম আমাৰ বস্তিটো শেষ হৈ যাব। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ চৰকাৰৰ ফালৰ পৰা এইটো বন্ধ হ'ব লাগে আমাৰ।